মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এছএম টিউটৰিয়েল সমলৈ তোমালোকক স্বাগতম জনাই লৈ আহিছোঁ আজি অনুষ্ঠিত হৈ যোৱা কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন কাকতখন লৈ ইয়াত থকা 45টা MCQৰ সমাধান কৰি দিয়া হৈছে। তোমালোকৰ ডিষ্ট্ৰিক্ট বোৰ্ডত চলি থকা এনুৱেল এক্সামৰ সমাধান লাগিলে মোৰ হোৱাটছআপ নাম্বাৰ 9864456111 আকৌ এবাৰ নম্বৰটো কৈ দিছোঁ 9864456111 পঠালে মই সলভ কৰি দি দিম। আহা তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছিল হোৱাট ডিড কাউণ্টি ইন্সপেক্টৰ ডু টু হেল্প মাৰ্জি? What did county inspector do to help Margie? ইয়াৰ অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি। He reset the teacher to Margie's level. কুৱেশ্যন নম্বৰ 2টো চোৱা। কুৱেশ্যন নম্বৰ 2টো যদি আমি চাব যাওঁ ইয়াৰ শুদ্ধ এনচাৰটো মই তোমালোকক কৈ দিছোঁ, তোমালোকে কুৱেশ্যনটো ভালদৰে চাই ল'বা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি। অপশ্যন চি কাৰেক্ট। A is true but R is false. Question number 3 লৈ আহা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি SPRQ. Question number 4 এটো where is question number 4 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। অপশ্যন ডি টো কাৰেক্ট হ'ব ইউনাইটেড ষ্টেট অফ আমেৰিকা। Question number 5 ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। মই ৰঙা কলমেৰে তোমালোকক টিক কৰাই দিছোঁ, ৰেড কলমেৰে টিক কৰা আছে চাই ল'ব পাৰিবা। নেক্সটটো চা নাম্বাৰ 6 ফ্ৰম হুৱেৰ হেজ দ্য চেপ্টাৰ মাই চাইল্ডহুড বিন টেকেন? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি। অপশ্যন ডি ফ্ৰম আব্দুল কালামছ বায়োগ্ৰাফি উইংছ ফৰ ফায়াৰ। কুৱেশ্যন নম্বৰ 7টো চোৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 8লৈ আহা। কুৱেশ্যন নম্বৰ 8টো চোৱা কি আছে। চুজ দ্য কাৰেক্ট মিনিং ফৰ দ্য ৱৰ্ড স্কটেড ইন দ্য চেপ্টাৰ দি বণ্ড অফ লাভ। তো স্কটেড শব্দটোৰ মিনিং সুধিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেন এৱে। নেক্সট তোমাৰ কুৱেশ্যন নম্বৰ 9 শুদ্ধ উত্তৰ অপশ্যন ডি 2006। নেক্সট তোমাৰ কুৱেশ্যন নম্বৰ 10 হি ৰিভল্ড দ্য গড়গাঁও প্লেচেছ। এটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহা। কুৱেশ্যন নম্বৰ 11 শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 12ত আহা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি দ্য ৰিফাৰেঞ্চ। কুৱেশ্যন নম্বৰ 13লৈ আহা। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 14 শুদ্ধ উত্তৰ অপশ্যন এ। ইয়াতে তোমাৰ ৰাইমিং ৱৰ্ড সুধিছে, কিন্তু ৰাইমিং ৱৰ্ড মোৰটোও কাৰেক্ট হয়, পৰো হয়, কিন্তু আমাৰ ইনছফ্ৰী যিটো পয়েম আছে সেই কবিতাটোৰ পৰাহে আমি ক'ব লাগিব, সেইকাৰণে শুদ্ধ উত্তৰ অপশ্যন এ হ'ব। কুৱেশ্যন নম্বৰ 15 শুদ্ধ উত্তৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 16 শুদ্ধ উত্তৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 17 শুদ্ধ উত্তৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 18 শুদ্ধ উত্তৰ অপশ্যন বি। তোমালোকে কুৱেশ্যনকেইটা ভালদৰে চাই ল'বা আৰু মিলাই ল'বা। কুৱেশ্যন নম্বৰ 19 শুদ্ধ উত্তৰ অপশ্যন চি। কুৱেশ্যন নম্বৰ 20 শুদ্ধ উত্তৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 21 শুদ্ধ উত্তৰ অপশ্যন বি। 22 শুদ্ধ উত্তৰ অপশ্যন বি। 23 শুদ্ধ উত্তৰ অপশ্যন বি। 24 শুদ্ধ উত্তৰ অপশ্যন এ। 25 শুদ্ধ উত্তৰ অপশ্যন চি। 26 শুদ্ধ উত্তৰ অপশ্যন এ। 27 শুদ্ধ উত্তৰ অপশ্যন চি। 28 শুদ্ধ উত্তৰ অপশ্যন এ। Question number 29 শুদ্ধ উত্তৰ অপশ্যন সি। 30
শুদ্ধ উত্তৰ অপশ্যন বি 31 শুদ্ধ উত্তৰ অপশ্যন বি 32 শুদ্ধ উত্তৰ অপশ্যন ডি 33 শুদ্ধ উত্তৰ অপশ্যন এ 34 শুদ্ধ উত্তৰ অপশ্যন এ 35 শুদ্ধ উত্তৰ অপশ্যন ডি 36 শুদ্ধ উত্তৰ অপশ্যন ডি 37 শুদ্ধ উত্তৰ অপশ্যন এ 38 শুদ্ধ উত্তৰ অপশ্যন 38 অপশ্যন এ হোৱাট ইজ দ্য টাইম বাই ইউৰ ৱাটচ তাৰপিছত 39 শুদ্ধ উত্তৰ অপশ্যন বি হি ডাইড অভাৰ ইটিং ফ্ৰম অভাৰ ইটিং 40 অপশ্যন সি শুদ্ধ উত্তৰ কাৰেক্ট অপশ্যন অপশ্যন সি 41 কাৰেক্ট অপশ্যন এ 42 কাৰেক্ট অপশ্যন এ 43 কাৰেক্ট অপশ্যন এ 44 কাৰেক্ট অপশ্যন এ 45 কাৰেক্ট অপশ্যন বি তো এইখিনিয়ে আছিল আজি আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ইংলিছৰ এক্সামৰ কুৱেশ্যন পেপাৰখনৰ MCQখিনি তো তোমালোকে বাকী কুৱেশ্যনখিনি মই তোমালোকক দেখাই গৈছোঁ বাকী কুৱেশ্যনখিনি তোমালোকে অলপ চাই ল'ব পাৰিবা তো তোমালোকৰ ডিষ্ট্ৰিক্টতে যদি এক্সাম চলি আছে সকলোৰে যদি তোমালোকে মোৰ নাম্বাৰ 9864456111 সেন্ড কৰা তেতিয়াহ'লে মই তোমালোকৰ যিমানখিনি পাৰোঁ ছল্ভ কৰি দিয়াৰ কাৰণে ট্ৰাই কৰিম তো বাকীখিনি কুৱেশ্যন পেপাৰৰ বাকীখিনি তোমালোকে চাই লোৱা ঠিক আছে আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ